গাইছ নদী পাৰত ভেড়া ছাগলী যাক হৈ পেলাই চৰি আছে। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। মই ভালে বেয়া মাজতে। চ' গাইজ আজি ক'ত যাম ক'ত নাযাম বুলিকে বহুত চিন্তা কৰি মানে মাইণ্ডত মানে কাম নাইতো, মানে আজি বহুত চিন্তা কৰি মানে ওলাই আহিলোঁ এক নদী পাৰত। তো মানে একচুৱেলি নদী পাৰত মই অহা নাখায় বেছিকেলি, মানে কেতিয়াবা কাম চাম নহ'লে মানে কেতিয়াবা গৰম ৰ'দ দিলে মানে গা পা ধুব আহোঁ বা ফুৰিব আহোঁ, কিবা পাৰ্টি কৰিব আহোঁ এই নদী পাৰত। তো এই নদীটোৰ নাম হ'ল জীয়া ভৰলী। ইয়াতো আপোনালোকে গম পাইছে, আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ আছিলে ডিম্পু বৰুৱা আছিলে। তো সি মানে ইয়াত চাইকেল ৰেডি কাৰণে আছিলে, কেইদিনমানৰ আগত মানে ভিডিঅ' বনাইছে, চাইকেল ৰেডি কৰিছিলে তেজপুৰৰ পৰা তেজপুৰ টু নামেৰি। তো ইয়াতে ড্ৰোন শ্বুটো লৈছিলে, বহুতখিনি মানে আহিছিলে চাইছে এনেই। তো এই জেগাতে আহিছোঁ মই জাষ্ট ভিডিঅ' বনাবৰ কাৰণে আৰু আপোনালোকৰ লগত কথা পাতিবৰ কাৰণে। তো আজি চাব আহিছোঁ পানী কিমান আছে। পানী একচুৱেলি বহুত কম থাকে আজি, মানে হয়তো পাহাৰ ফালৰ পৰা আহেতো আমাৰ অসমত, মানে অৰুণাচল ফালৰ পৰা আহেতো পাহাৰ ফালৰ পৰা। তো পানী সেইফালে চাইড বৰষুণ দি আছে বহুত, তাৰ কাৰণে পানী এতিয়া আহি আছে। ইয়াত বহুত পানী ঢাও আহিছে, মানে পানীটো অলপ ঘোলা আহিছে বাৰু, কিন্তু পানী বহুত ধাৰ আছে। আৰু সিপাৰে মেইন কথা গাইজ, সিপাৰে গাঁও আছে, মিচিং ল'ৰা ভণ্টি ভাইটিসকলৰ মানে গাঁও আছে এইফালে। তো গাঁৱত মানে ৰাইজবিলাকৰ গাঁও আছে, খেতি কৰে, নাও দি যায় খেতি কৰে। আৰু এইটো নামটো হ'ল জীয়া ভৰলী বুলি কয়। আমাৰ যোনে গম পায়, যোনে নাপায় এতিয়া গম পাব, এইটো জীয়া ভৰলী বুলি কয়। আৰু বহুত দূৰ পৰা মানুহ ইয়াত পিকনিক মানাব আহে, চেলিব্ৰেট কৰিব আহে, পাৰ্টি কৰিব আহে। আৰু গৰম দিনত মজাকৈ গা ধুব আহে। আজি মই গা ধুম ভাবিছিলোঁ, কিন্তু পানীটো পূৰা ঘোলা তাৰ কাৰণে নুধো আৰু বেছিকেলি আহি কেতিয়া এটা ৰিজৰ্ট আছে, মানে ৰিজৰ্টটো বৰ্তমান এতিয়া বন্ধ হৈ আছে, সন্ধিয়া মান খুলিব নেকি। কাৰণ এতিয়া ইমান কিবা ছিজনো হোৱা নাই যোনটো মানে ঘূৰিব আহে বা ফুৰিব আহে, এইটো পিকনিক টাইমো হোৱা নাই। মানে আহাটো মানে প্ৰায়ে আহে, ঘৰৰ আমাৰ এইফালে কোনোবা ওচৰবিলাকো আহে, প্ৰায়ে এনেই ঘূৰিব আহে, মাইণ্ড ফ্ৰেছ কৰিব আহে। কাৰণ ঠাণ্ডা হাৱা মাৰে, পাহাৰ ফালৰ পৰা নদী পানী আহিছে, বৈটো আহিছে না, তাৰ কাৰণে ঠাণ্ডা লাগে পানীটো। ইয়াত বহুত উভলি আহিছে, বহুত ধাৰ মানে। আৰু কিছুমান নাৱত যায় এইফালে 20-30 টকামান লৈ নাৱত পাৰ হ'ব, পাৰ হৈ পেলাই কিছুমান খেতি কৰিব যায়। তো আমাৰ ওচৰৰ মানুহখিনি নেপালী বস্তি চনাই পাম, ইয়াৰ পিছফালে আছে এইটো পিকনিক স্পটটো। আৰু মই আহিছিলোঁ এতিয়া এনেই ক'ত যাম ক'ত নাযাম বুলিকে বাইক লৈ আহিলোঁ। কাৰণ বাইকৰো অৱস্থা বেয়া হৈ আছে একদম, কি ক'ম আৰু। 3 বছৰৰ ফাইনেন্স মাৰিছোঁ, ক্লিয়াৰ হ'লে আকৌ মোবাইলৰ ফাইনেন্স লাগি থাকিলে মানে এটাৰ পৰা এটা নহওক আহি থাকে। তাৰ কাৰণে লগৰী অহা নাই, বাছ অকলে আহিছোঁ ভিডিঅ' বনাবৰ কাৰণে। ক'ত যাম ক'ত নাযাম, যিহেতু মানে ভাল লাগে না আহিলে মানে ইয়াত, তাৰ কাৰণে আহিছোঁ। আৰু একচুৱেলি লগৰী আহিলে বেছি ভাল লাগে, মানে চেলিব্ৰেট কৰিব, পাৰ্টি চাৰ্টি কৰিবলৈ, পিকনিক বা ফেমিলি। এতিয়া সন্ধিয়া হ'লে মানে আহিব আৰু কোনোবা কাপলছবিলাক আহিব, ফেমিলিবিলাক আহিব, মানে ৰ'দ দিব না, তেতিয়া মানে বহুত ভাল পায় মানে এই জেগাত আহিবৰ কাৰণে। জেগাটো ভালেই, পিকনিক পূৰা স্পট হয় আৰু বহুত মানুহ ইয়াত আহে। তো দেখিছে আপোনালোকে নদীটো বহুত ধাৰ আছে, বহুত ঠাণ্ডা আছে পানীটো। গা ধুম লাগে, ধুব নোৱাৰোঁ, পানীটো ঘোলা আছে। আৰু ঢৌত সোমালেতো গ'ল আৰু। ইয়াত মানে বছৰে কিবা কিবা এটা কাম হৈয়ে থাকে, মানে কিবা এটা যায়ে মানে ইয়াত বা মানুহ যাব, কিবা যাব, মানে বহুত মানে হৈ থাকে এই নদীটোত। সেইকাৰণে এই নদীটোৰ নাম জীয়া ভৰলী বুলি কয়। জীৱিত আছে। আমি ইয়াত বছৰে চাকি তাকি জ্বলাওঁ, পূজা চূজা কৰোঁ। আমি বুলিয়ে নহয়, গোটেই মানে আমাৰ ইয়াত যিমান মানে গাঁও আছে ৰাইজবিলাক চবে মানে চাকি তাকি জ্বলাই পূজা কৰে। এইটো জীৱিত মানে ইয়াত, সেইকাৰণে বহুত আহিলে মানে চাকি বাতি জ্বলাই বা সেৱা এটা কাঢ়ি পেলাই গা ধুব লাগে বা পাৰ্টি চাৰ্টি কৰিব লাগে। ভালেই, বেছিকেলি জেগাটো বহুত ভালেই হয়। আমাৰ তেজপুৰতো ইমান ভাল জেগা নাই ক'ব, কিন্তু ইয়াত বহুত চাফ চুথৰা জেগা হয়, চাফা জেগা হয়। তেজপুৰতো ইমান নাই, তাততো আৰু জানোৱেই মানে ইমান এনেকৈ চাফা ফ্ৰেছ জেগা নাপাব। মানে পাহাৰৰ ওচৰত ইমান ধুনীয়াকৈ পাহাৰৰ ঠাণ্ডা পানী আহে। তো ইয়াত বেছিকেলি মানে মোৰ ফালৰ পৰাই মানে ইয়াতে বেছি ভাল লাগে আৰু আহি কিনে। তো এইটোৱে আৰু গাইজ, এতিয়া যাম আৰু অলপ পিছত দেই গাইজ। এতিয়া যাওঁ আৰু কিনো কৰি থাকিম, আৰু বৰষুণ কিন কৰি আছে। আৰু যদি গাইজ মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ এটা লাইক মাৰি দিব হা। আৰু যদি চেনেলত নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব নাপাব, ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব, ছাপোৰ্ট কৰিব হা। তো আজিলৈ ইয়াতে ৰাখিম আৰু নেক্সট ভিডিঅ' বনাম, আপোনালোকৰ ছাপোৰ্ট মৰম বিচাৰোঁ। চ' জয় অসম, জয় জুবিন দা। চ' বাই গাইজ।